অঁ মই লগৰজনে যাম দুটা হ'বনে? অঁ হ'ব আহা। মানে ৰুম বেলেগ বেলেগ হ'ব নে একেটা ৰুমতে দিগদাৰ হ'ব? ৰুম বেলেগ বেলেগ আছে। ৰুম বেলেগ বেলেগ আছে? আছে অঁ। ঠিক আছে নে ন? ৰ'ব কল ৰেকৰ্ডিংটো মই আপোনালোকক সম্পূৰ্ণকৈ শুনাই আছোঁ। তাৰ আগতে মূল কথাখিনি মই আপোনালোকক জনাওঁ। সাংস্কৃতিক নগৰী যোৰহাটত অতিকৈ নিৰ্লজ্জ কাণ্ড সংঘটিত হৈছে। হয়, এই কল ৰেকৰ্ডিংটো সম্পূৰ্ণ শুনিলেই আপোনালোকে গম পাব যোৰহাটৰ অৰবিট হোটেলত কিদৰে নাৰী দেহৰ ৰমৰমীয়া ব্যৱসায় চলি আছিল। আৰু আৰক্ষীয়ে সন্ধান পোৱাৰ পিছত বহু কেইগৰাকী যুৱক যুৱতীক সেই অৰবিট হোটেলৰ পৰা বৰ্তমান সময়ত লৈ গৈছে। গোটেই তদন্ত প্ৰক্ৰিয়া চলি আছে। কাৰ তত্ত্বাৱধানত এইদৰে যোৰহাটৰ নিচিনা সাংস্কৃতিক মহানগৰীখনত এইদৰে দেহ ব্যৱসায় ৰমৰমীয়া বেহা চলি আছিল সেই কথা আপোনালোকে ইতিমধ্যে হয়তো ছ'চিয়েল মিডিয়াত আপোনালোকে গম পাইছে, টেলিভিছন চেনেলত আপোনালোকে হয়তো গম পাইছে। যি কল ৰেকৰ্ডিংটো অলপ অংশ মই শুনালোঁ, অলপ সময় পিছতে সেই সম্পূৰ্ণ কল ৰেকৰ্ডিংটো আপোনালোকে শুনিবলৈ পাব। আচলতে 1500 টকাৰ বিনিময়ত 3000 টকা বিনিময়ত কিদৰে কেঁচা মাংসৰ দৰ দাম কৰা হৈছে জানি আপোনালোকে আচৰিত হৈ পৰিব। আচলতে সেই যিসকলৰ তত্ত্বাৱধানত সেই গোটেই কাৰ্য চলি আছে, সেই অনৈতিক কাৰ্য চলি আছিল যোৰহাটত, তেওঁলোকে টাৰ্গেট কৰি লৈছিল একেবাৰে যি দুখীয়া ছোৱালীসকল থাকে, যি আৰ্থিকভাৱে দুৰ্বল ছোৱালীসকল থাকে, তেওঁলোকক টাৰ্গেট কৰি লয়। তেওঁলোকক টকাৰ বিনিময়ত এইদৰে অনৈতিক কাৰ্যত তেওঁলোকক লিপ্ত কৰাই, লগতে যিসকল বোৱাৰী, বহু বোৱাৰী থাকে, সেই বোৱাৰীসকলক এইবোৰ কাৰ্যৰ লগত তেওঁলোকে লিপ্ত কৰাই লয়। তেওঁলোকে নিজৰো মুনাফা আদায় কৰে, তেওঁলোককো পইচা পাতি দিয়াৰ ব্যৱস্থা কৰে। গতিকে সাংস্কৃতিক নগৰী যোৰহাটত এনেধৰণৰ নিৰ্লজ্জ কাণ্ড সংঘটিত হৈছে, যি কাণ্ডই বৰ্তমান সময়ত কিন্তু গোটেই ৰাজ্য জোকাৰি থৈ গৈছে। কেৱল যোৰহাট বুলিয়ে নহয়, এনেকুৱা বহু ঠাই আছে, বহু এনেকুৱা হোটেল আছে যিবোৰ হোটেলত এনেধৰণৰ অনৈতিক কাৰ্যবোৰ চলি থাকে। নেদেখালৈকে সকলো ঠিকেই থাকে, যেতিয়াই ধৰা পৰে তেতিয়াই কিন্তু মূল কাণ্ডবোৰৰ কথা গম পোৱা যায়। গতিকে সকলোবোৰ সাৱধান হোৱাটো দৰকাৰ, সকলোবোৰ সতৰ্ক হোৱাটো দৰকাৰ। এনেকুৱা ধৰণৰ কিবা যদি আপুনিও সম্ভেদ পায়, আপুনিও যদি এনেকুৱা ক'ৰবাত কিবা গম পায়, তেতিয়াহ'লে আপোনাৰ সমাজখনৰ, আপোনাৰ ঠাইখিনিৰ বদনাম হোৱাৰ আগতে, আপোনাৰ পৰিয়ালটোৰ কাৰোবাৰ লগত এনেকুৱা অঘটন হোৱাৰ আগতে আপুনি কিন্তু আৰক্ষীক জনোৱাটো আপোনাৰ দায়িত্ব, আপোনাৰ কৰ্তব্য। গতিকে যিসকলে এই কামটোৰ বাবে আৰক্ষীক জনাইছিল, যাৰ সহায়ত আৰক্ষীয়ে সেই গোটেই গেংটোক ধৰিব পাৰিছে, সেই অনৈতিক কাৰ্য কৰি থকা সকলোকে ধৰিব পাৰিছে, তেওঁলোকক ধন্যবাদ। আৰক্ষীয়ে ইমান সুন্দৰ এক পদক্ষেপ লোৱাৰ কাৰণে আৰক্ষীকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এতিয়া মই আপোনালোকক কল ৰেকৰ্ডিংটো শুনাইছোঁ, আপোনালোকে কল ৰেকৰ্ডিংটো শুনক। শুনি উঠি আপোনালোকে আপোনালোকৰ মতামতসমূহ জনাবলৈ একেবাৰে নাপাহৰিব। আহক কল ৰেকৰ্ডিংটোনো কি কৈছে এবাৰ শুনি চাওঁ। অঁ মই লগৰজনে যাম দুটা হ'বনে? অঁ হ'ব আহা। মানে ৰুম বেলেগ বেলেগ হ'ব নে একেটা ৰুমতে দিগদাৰ হ'ব? ৰুম বেলেগ বেলেগ আছে। ৰুম বেলেগ বেলেগ আছে? আছে অঁ। ঠিক আছে নে ন? ঠিক আছে অঁ। কিমান দিব লাগিব টোটেল দুটা গ'লে? এই হোটেলত 500, ছোৱালী 1000, এজনৰ লগ। অকণমান কিবা কম? এই নাই, তাত কমাব নোৱাৰিম নহয়। হোটেলতো 500 দিব লাগিব। ছোৱালী 500, মই 500 লওঁ, 1500 টকাত হয়হে। গম পাইছোঁ, কিবা এটা মিলাই লওক, 2500 টকা ল'ব। নাই নহ'ব, বেয়া নাপাব। 3000 লাগিব ন? অঁ হ'ব, মই গৈ আছোঁ। ভাল মানুহ আছেনে? আছে অঁ, গোটেই কেইজনী আছে। মানে ধুনীয়া দুটা লাগে একদম। অঁ হ'ব আহা। হ'ব ন? অঁ ক'ত যাব লাগিব? অৰবিট এই ন? অৰবিটলৈ আহা। অৰবিটত গৈ কি ক'মগৈ? এই তলত 500 টকা, 500 দি উঠি আহিলেই হ'ব। মানে 500 মানে দিলে গম পাই যায় নি? মানে হা মানে তলত দিলে গম পাই যাব নি? গম পাই যাব, গম পাই, তলত গম পাই নহয়। অঁ হয়, মানে মই এনে ক'লে হ'ল ন, বাইদেউ ওচৰলৈ যাওঁ বুলি? একো ক'ব নাযায়, 500 দি উঠি আহিলেই হ'ব। অঁ তেওঁলোকে কৈ দিব ন ক'ত যাব অঁ লাগিব? অঁ অঁ অঁ। হ'ব।